বৰ্তমান আপুনি ইছম কাৰ্ডখন নিজৰ মোবাইলৰ পৰা কেনেকৈ বনাব পাৰিব 2025 চনত তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো ইছম কাৰ্ডৰ আপোনালোকৰ বহুতকেইটা আপডেট হৈ গৈছে। আগৰ যোনটো ইছম কাৰ্ড বনোৱা আপোনালোকৰ প্ৰচেছ আছিলে সেইটো বৰ্তমান সলনি হৈ গৈছে আৰু নতুন মাধ্যমত আপুনি ইছম কাৰ্ডখন কেনেকৈ বনাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো ইয়াৰ কাৰণে প্ৰথম আপুনি নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰক ইছম কাৰ্ড। তো ইছম কাৰ্ড বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব হোম isom.gov.in। ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে অলপ ছাইডলৈ গ'লে এটা অপশ্যন দেখিব, ইয়াত ৰেজিষ্টাৰ অন ইছম এণ্ড লগ ইন। তো আপোনালোকে প্ৰথম ইয়াত যোনটো ৰেজিষ্টাৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ছেল্ফ ৰেজিষ্ট্ৰেশ্যনৰ যোনখন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনালোকৰ যোনটো আধাৰ লিংক মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দিব লাগিব। মোবাইল নাম্বাৰটো দি ইয়াত যোনটো কেপচাৰ আহিছে সেই কেপচাৰটো দি আপোনালোকে ইয়াত যোনটো অপশ্যন আহিছে আৰ ইউ এন এক্টিভ মেম্বাৰ অফ এমপ্লয়মেণ্ট প্ৰভাইড। তো ইয়াৰ দুইটাতে আপোনালোকে নোট দিব আৰু নোট দি আপোনালোকে চেইন অ' টি পিত ক্লিক কৰিব আৰু চেইন অ' টি পিত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে আধাৰ লিংক থকা তাত এটা অ' টি পি যাব আৰু সেই অ' টি পিটো দি কেপচাৰটো দি আপোনালোকে আকৌ ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পিছৰ পেজটো এনেদৰে আহিব। আধাৰ যোনটো আপোনালোকৰ KYC হয় সেই KYCটো আপোনালোকে ইয়াত কৰিব লাগিব। তো আধাৰ KYCটো কৰিবলৈ হ'লে প্ৰথম আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো ইয়াত দিব আৰু সেই নাম্বাৰটো দি আপোনালোকে আপোনাৰ যোনটো আধাৰ অথেণ্টিকেট হয় অথেণ্টিকেটটো কৰিব লাগিব। তো অথেণ্টিকেট কৰাৰ ইয়াত তিনিটা অপশ্যন আছে, ফিংগাৰপ্ৰিণ্ট, আইৰিছ আৰু অ' টি পি। তো আপোনালোকে ইয়াত যিকোনো এটা চিলেক্ট কৰি ল'ব। যদি বায়'মেট্ৰিক ডিভাইচ আছে আপোনালোকে ফিংগাৰপ্ৰিণ্টটো চিলেক্ট কৰিব পাৰে আৰু যদি বায়'মেট্ৰিক ডিভাইচ নাই তেতিয়া আপোনালোকে অ' টি পিত ক্লিক কৰিব আৰু অ' টি পিত ক্লিক কৰি আপোনালোকে তলত যোনটো কেপচাৰ আছে কেপচাৰটো দি আই হিয়াৰ বাই এগ্ৰিত ক্লিক কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ আধাৰ লিংক আছে তাত এটা অ' টি পি যাব আৰু সেই অ' টি পিটো দি আপোনালোকে যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে যোনটো আধাৰ কাৰ্ডৰ লিংক ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তাত এটা অ' টি পি যাব আৰু সেই অ' টি পিটো দি তলত কেপচাৰ যোনটো আহিছে কেপচাৰটো দি আপোনালোকে ভেলিডেটত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে শুদ্ধকৈ সেই অ' টি পিটো ইয়াত দিব দি ভেলিডেটত ক্লিক কৰিব তেতিয়া আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ KYC হয় সেই KYCটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো KYCটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকৰ যোনটো ইছমৰ মেইন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কণ্টিনিউ টু এণ্টাৰ আদাৰ ডিটেইলছৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত প্ৰথম ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যিহেতু আপোনালোকে প্ৰথম দিছিলে সেইকাৰণে নাম্বাৰটো আহি গৈছে। তাৰপিছত দিব লাগিব মেৰিটেল ষ্টেটাছ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ছ'চিয়েল কেটেগৰী, ব্লাড গ্ৰুপটো আপোনালোকৰ অপশ্যনেল হয়, এইটো নিদিলেও হয়, বাকীকেইটা আপোনালোকে ইয়াত ছেম টু ছেম দিব। তাৰপিছত অলপ তললৈ আহিব আৰু তললৈ আহিলে আপোনালোকৰ নমিনি ডিটেইলছটো নমিনি ডিটেইলছত আপোনালোকে নমিনি দিব বিচাৰে নে নিবিচাৰে, যদি দিব বিচাৰে কাক দিব আৰু তেওঁৰ ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব। তো নমিনি যদি দিয়ে আপোনালোকে নাম, ডেট অফ বাৰ্থ, তাৰপৰা জেণ্ডাৰ, ৰিলেশ্যনশ্বিপটো কি হয় আৰু তাৰপিছত নমিনি এড্ৰেছ এই সকলোখিনি আপোনালোকে দিব লাগিব। দি ইয়াত যোনটো ছেভ এণ্ড নেক্সটৰ কণ্টিনিউ অপশ্যন আছে আপোনালোকে ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব আৰু ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেই পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে প্ৰথম আহিলে হোম ষ্টেটৰ নেমটো দিব, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আহিলে আপোনালোকৰ এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, তাৰপিছত ষ্টেট, তাৰপিছত আহিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট, তাৰপিছত ভিলেজ, তাৰপিছত আপোনালোকৰ পিনক'ড এই সকলোখিনি আপোনালোকে দিব লাগিব। তাৰপৰা কাৰেণ্ট এড্ৰেছটো ৰুৰেল নে আৰ্বন আপোনালোকে এইটো চিলেক্ট কৰিব। তো এইকেইটা দি হোৱাৰ পিছত আপোনালোকে ইয়াত সুধিছে ষ্টেইং এট কাৰেণ্ট লোকেশ্যনটো ইয়াৰ এই জেগাটো আপোনালোকে কিমান দিনৰ পৰা ইয়াত আছে তো সেইটো আপোনালোকে ইয়াত দিব লাগিব। জন্ম বয়স অনুসৰি আপোনালোকৰ কিমান বছৰ হৈছে সেইটো হিচাপত ইয়াত কাৰেণ্ট যোনটো আপোনালোকৰ বয়স হয় সেইটো ইয়াত দি দিব। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছতো আপোনালোকে ওপৰত যোনখিনি দিছিলে সেই একেখিনি এড্ৰেছকে আকৌ আপোনালোকে তলতো ফিল আপ কৰিব লাগিব। তো আপোনালোকে ছেম টু ছেম ওপৰৰ এড্ৰেছখিনি আপোনালোকে তলত দি দিব। তো এইখিনি দি হোৱাৰ পিছত আপোনালোকে এবাৰ এড্ৰেছটো গোটেইখিনি চাই ল'ব আৰু যদি ঠিকেই থাকে আপোনালোকে ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব আৰু ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকৰ আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন। তো এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনাৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় হায়েষ্ট সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত মন্থলি ইনকাম স্লেব, তো মন্থলি ইনকামটো আপোনাৰ কিমান হয় তো ইয়াত একেবাৰে কম আছে 10,000। আপোনালোকৰ যদি একেবাৰে কম ইনকাম হয় তেতিয়া আপোনালোকে বিল' 10,000 যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰি ইয়াত যোনটো ছেভ এণ্ড কণ্টিনিউ অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকৰ অকুপেশ্যনটো কি হয় আপোনালোকে সেইটো দিব লাগিব। তো মই ইয়াত কাল্টিভেটৰ দিছোঁ যিহেতু যোনজন মানুহ এপ্লাই কৰি আছোঁ তেওঁ খেতিয়ে কৰে অকল আৰু সেইকাৰণে কাল্টিভেশ্যন ইন ক্ৰপ দিছোঁ। তাৰপিছত অকুপেশ্যন ছেক্টৰ নেমটো ইয়াত নিজে আহি গৈছে এগ্ৰিকালচাৰ।
ফিল্ড গ্ৰুপ এণ্ড ভিজিটেবল গ্ৰোথ, তাৰপিছত ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ অনুযায়ী কিমান হয় সেইটো দিব। তাৰপিছত ছেকেণ্ডেৰী অকুপেশ্যনটো আপোনালোকে ইয়াত নিদিলেও হয়। তো এইখিনি দি হোৱাৰ পিছত আহিলে একেবাৰে লাষ্টৰ পেজটো, ইয়াত আহিলে আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ। তো বেংক একাউণ্ট ডিটেইলছত প্ৰথম বেংক একাউণ্ট যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো দিব। তাৰপিছত একাউণ্ট কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰত আকৌ আপোনাৰ একেটা নাম্বাৰকে আকৌ দিব লাগিব। তাৰপিছত আহিলে একাউণ্ট হোল্ডাৰ নেমত তেওঁৰ নামটো দিব। তাৰপৰা ইয়াত লুক আপ ফৰ IFC কোডত আপোনাৰ যোনটো IFC কোড হয় সেই IFC কোডটো দিব। আৰু IFC কোডটো দি যেতিয়া আপুনি চাৰ্চত ক্লিক কৰিব তেতিয়া আপোনাৰ যোনটো বেংকৰ ব্ৰাঞ্চ হয়, তাৰপৰা বেংকৰ যোনটো এড্ৰেছ হয় সেই গোটেই ডিটেইলছখিনি আপোনাৰ ইয়াত আহি যাব। তো ইয়াত আপোনালোকে দি চাৰ্চত ক্লিক কৰিব। আৰু মই চাৰ্চত ক্লিক কৰাৰ লগে লগে মোৰ কোনটো বেংকত একাউণ্ট আছে, তাৰপৰা ব্ৰাঞ্চৰ এড্ৰেছটো কি, সেই সকলোখিনি ইয়াত আহি গৈছে। তো এইখিনি হোৱাৰ পিছত আপোনালোকে যোনটো ছেভ এণ্ড কণ্টিনিউ অপশ্যন আছে, ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। আৰু ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এবাৰ প্ৰিভিউ কৰিবলৈ আহিব। আৰু প্ৰিভিউ কৰি যদি সকলোবিলাক ঠিকেই থাকে তো আপোনালোকে কি কৰিব, তললৈ যাব। তললৈ গৈ এটা অপশ্যন পাব আই আণ্ডাৰটেক ডেট বুলি, ইয়াতে আপোনালোকে টিক কৰি ছাবমিটত ক্লিক কৰিব। আৰু যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব আপোনাৰ যোনখন ইছম কাৰ্ড হয়, UN কাৰ্ডখন এনেদৰে জেনেৰেট হৈ যাব। আৰু ইয়াত আপোনালোকে ডাউনলোড UN কাৰ্ডত গৈ আপোনাৰ যোনটো UN কাৰ্ড হয় সেই কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল,